আমাৰ অসমৰ পৰম্পৰাগত বাপতি খাউন যি ৰঙালী বিহু ৰংজালী বৈশাগু উপলক্ষে ওদালগুৰিত আয়োজিত 68 সংখ্যক সদৌ ওদালগুৰি বিহু সন্মিলনৰ দ্বাৰা এই প্ৰতিযোগিতা বা প্ৰতি বছৰে প্ৰায় 68 ইয়াৰ্ছ এইটো উদযাপন কৰি আহিছে। মই ভবা নাছিলোঁ যে এই কাৰ্যসূচীত মই থাকিব পাৰিম, কিন্তু ভগৱানৰ মানে ইচ্ছা আছিল যে বহুত দিনৰ মূৰত আজিৰ এই বিহু প্ৰতিযোগিতা বা মুকলি বিহু যি প্ৰতিযোগিতা কাৰ্যসূচীক প্ৰতি বছৰ যিহেতু ইয়াত মানে আয়োজন কৰা হয়, মই মুকলি কৰিবলৈ পাই মই নিজকে সৌভাগ্য মানিছোঁ। আমাৰ জ্যেষ্ঠসকল আছে আৰু আমাৰ বিহু যি উদযাপন কমিটি আছে, এই অসমখনত আৰু বিটিআৰখনত এটা সুন্দৰ ঠাইডোখৰ আটাইতকৈ শান্তিপ্ৰিয় ওদালগুৰি জিলা আৰু ওদালগুৰি এই চহৰখন, আৰু ইয়াতে বছৰ বছৰ ধৰি আমি সকলোৱে ইয়াত বিভিন্ন ভাষা ভাষী, ইয়াত অসমীয়া সমাজ, বড়ো সমাজ বা ইয়াত ৰাভা সমাজ, কোচ ৰাজবংশী সমাজ সকলোৱে আমি একত্ৰিতভাৱে ভাতৃত্ববোধ এনাজৰীৰে আমি মিলি আছোঁ। আৰু ৰঙালী বিহু পৃথিৱীত পাবলৈ নাই, এইটো অসমতে পায় আৰু ভাৰতত বিভিন্ন প্ৰান্তত আপুনি নাপাব। অসমৰ মানুহে যদি ক'ৰবাত যাই পেলাই উদযাপন কৰিছে তাত দেখিবলৈ পাব, কিন্তু পৃথিৱীত পাবলৈ নাই। এক বিহুত আমি জ্যেষ্ঠসকলক আমি সেৱা জনাওঁ, শ্ৰদ্ধা জনাওঁ, সন্মান জনাওঁ, আৰু আমাৰ ভাই ভণ্টি বা আমাৰ কণ ল'ৰা ছোৱালীক আমি আশীৰ্বাদ দিওঁ। সেইটো পৃথিৱীত পাবলৈ নাই, সেইটো অসমতে পায়। প্ৰকৃতিৰ যি এটা নতুন এটা আশা, এটা নতুন এটা আশাৰ ৰেঙনি, ইয়াৰ দ্বাৰা কৃষিজীৱী সমাজ, অসমখনত বসবাস কৰা সকলো জাতি জনগোষ্ঠী বছৰ বছৰ ধৰি যুগ যুগ ধৰি আমি বিহু উদযাপন কৰি আহিছোঁ, বিহু মানি আহিছোঁ, আৰু এই পৰম্পৰা আমি ৰক্ষা কৰি পেলাই নতুন প্ৰজন্মক আমি দি যাব লাগিব। যিহেতু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে, 5G আহিছে, যিমানে যি নাহক কিয়, গ্ল'বেলাইজেশ্যন আহক, প্ৰাইভেটাইজেশ্যন আহক, যি আহক, কিন্তু বিহু বা ৰঙালী বিহু বা আমাৰ জাতীয় উৎসৱ, যি জাতীয় এটা হেৰিটেজ, যি ঐতিহ্য, সেইটো আমি ৰক্ষা কৰি পেলাই নৱপ্ৰজন্মক আমি শিকাই থৈ যাব লাগিব। আৰু ইয়াৰে এটা প্ৰতীক, এটা মহান উদ্দেশ্য লৈ পেলাই সদৌ ওদালগুৰি মানে ৰঙালী বিহু উদযাপন কমিটিয়ে বা সন্মিলনীয়ে প্ৰতি বছৰ মানে জ্যেষ্ঠসকল আৰু নতুন প্ৰজন্মক একেলগে মিলি পেলাই সেই বিহু উদযাপন কৰি আহিছে। মই বিশ্বাস কৰোঁ যে ওদালগুৰি এই ভাল কাম, ভাল চিন্তা আৰু ভাল যি মানে কাৰ্যসূচীয়ে সদায় ওদালগুৰি জিলাক বা ওদালগুৰিবাসী ৰাইজক সদায় মানে ভাৰতৰ বুকুত, বিশ্বৰ বুকুত উজ্জ্বলাই তুলিব। মই এইটোকে তাকে দৃঢ় বিশ্বাসী। ডিব্ৰুগড়, বিশ্বনাথ, বৰপেটা বিভিন্ন ঠাইৰ পৰা আহিছে, আৰু তেওঁলোকে আজি ওদালগুৰিৰ নিচিনা এটা সুন্দৰ ঠাইত, এই বিটিআৰত, এই অসমত তেওঁলোকে বিহু প্ৰতিযোগিতা কৰি পেলাই নিজৰ সুনাম কঢ়িয়াই লৈ যাব। মই সেইটোৱে বিশ্বাস কৰোঁ, আৰু এইখিনি কথাই মই প্ৰকাশ কৰিলোঁ। ধন্যবাদ। আৰু এটা কথা সুধিব কথা কৈছে কি, এই কথাটো অসম চুক্তিৰ অনুযায়ী আৰু ইয়াত বড়ো চুক্তিৰো কথা আছে। অসম চুক্তি অনুযায়ী অসমীয়া ভাষাক যিহেতু ৰাজ্যিক ভাষা হয়, 1960 আছাম অফিচিয়েল লেংগুৱেজ এক্টৰ যোগেদি অসমীয়া ভাষাক সমগ্ৰ অসমত প্ৰয়োগ কৰা, ৰাজ্যিক ভাষা হিচাপে যি মৰ্যাদা প্ৰদান কৰা, এই দৃঢ় দায়িত্ব বা দৃঢ় যি পদক্ষেপ অসম চৰকাৰে লৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে যিহেতু বড়ো চুক্তিত লিখা আছিল, বড়ো ভাষা 8th শ্বেডিউলৰ অন্তৰ্ভুক্ত হ'ল, অসমৰ সহযোগী ৰাজ্যিক ভাষা। বিটিআৰত বড়ো অসমীয়া একেলগে চলিব, আৰু অসমত অসমীয়া ভাষা, ইংৰাজী ভাষা চলিব, বৰাকত বঙালী ভাষা, অসমীয়া, ইংৰাজী ভাষা চলিব। এইটো এটা দৃঢ় পদক্ষেপ, ভাল এটা সিদ্ধান্ত। সকলো যি ৰাজ্যিক ভাষা, সহযোগী ৰাজ্যিক ভাষা এটা ভাল সন্মান আৰু মৰ্যাদা দি পেলাই সকলো জাতি জনগোষ্ঠীৰ যি আকাংক্ষা, সেইটো চৰকাৰে নজৰ ৰাখি পেলাই ঠাইৰ বিশেষকৈ কোনো ভাষাক যাতে বাদ নিদিয়াকৈ সমান্তৰালভাৱে যাতে লৈ যাব পাৰে, ৰাজ্যিক ভাষাৰ মৰ্যাদা, সহযোগী ৰাজ্যিক ভাষাৰ মৰ্যাদা, যাতে আমি একেলগে
মিলি আমি যাব পাৰোঁ। এটা সময়ত আমাৰ সেইটো লৈ কিছু বিবাদ মনত শংকা আছিল আৰু এই শংকা বিবাদবিলাক এতিয়া নাইকিয়া হ'ল। একেলগে আমি সন্মান জনাই একেলগে আমি আগুৱাই যাম, সেই কথাকে চৰকাৰে পদক্ষেপ লৈছে আৰু চৰকাৰী পদক্ষেপক মই আদৰণি জনাইছোঁ। ধন্যবাদ। আৰু এটা কথা সুধিব যিহেতু মানে চলি আছে কথাটো যে আপুনি কোনোবা ৰাজনৈতিক দলত যাব বা আপুনি এৰিব বুলি কৈ আছে, আপোনাৰ কেনেকুৱা ধৰণৰ নাই হৈ থাকিব নে কিবা বেলেগ চিন্তা? অসমবাসীক মোৰ কথা মই আগতেও কৈছোঁ, দীঘলীয়া কাল যিহেতু মই নিখিল বড়ো ছাত্ৰ সন্থাত কাম কৰিলোঁ আৰু ইয়াৰ কাৰণে মই বিদায় ল'ব বিচৰা মনৰ কথাটো মই প্ৰকাশ কৰিছোঁ। আমাৰ প্ৰতিনিধি সভাই চূড়ান্ত সিদ্ধান্ত ল'ব। এতিয়া যিহেতু বিহু চলি আছে, বিহুৰ সময়ত আৰু মই মানে বিশেষ আৰু ৰাজনীতিৰ কথা ক'ব বিচৰা নাই। এতিয়ালৈকে মই দায়িত্বত আছোঁ 27 তাৰিখলৈকে। 27 তাৰিখে প্ৰতিনিধি সভাই চূড়ান্ত সিদ্ধান্তটো দিব। মোৰ কথাটো মই প্ৰকাশ কৰিছোঁ। তাৰপিছত মই ক'ত যাম, কি কৰিম আৰু কি দিশেৰে আগুৱাই যাম, ইয়াৰ পিছত মই আপোনালোকৰ চেনেলৰ যোগেদি বিটিআৰবাসী অসমবাসীক মই জনাম। ধন্যবাদ।